Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনে 24 তাৰিখে 3000 এপিসোড কমপ্লিট কৰিলে। আমাৰ চেনেলৰ তৰফৰ পৰা বেহাৰবাৰী আউটপোষ্টৰ লগত জড়িত থকা সকলো কলা কৌশলীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যাতে ধাৰাবাহিকখনে আগুৱাই যায় তাৰে কামনা কৰিলোঁ। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ নামটো ক'ৰ পৰা আহিল জানি লওঁ আহকচোন। CMD AM টেলিভিছনৰ ডক্টৰ সঞ্জীৱ নাৰায়ণৰ মুখৰ পৰা। তেখেতসকলে যে ইমান সঁহাৰি দিলে আমাক আমাৰ এইখন চিৰিয়েল বেহাৰবাৰী আউটপোষ্টক। আজি এই 3000 খণ্ড হ'ব ওলাইছে, সেই এটা ৰেকৰ্ড ক্ৰিয়েট কৰিবলৈ আমি গৈ আছোঁ। আৰু মোৰ আজিও মনত আছে সেই দিনটো, আমি যেতিয়া বেহাৰবাৰীত বহি আছিলোঁ, এটা ৱৰ্কশ্বপ আছিলে বেহাৰবাৰীত, গাড়ীৰ ৱৰ্কশ্বপ। আৰু তাত আমি সিদ্ধান্ত ল'লোঁ যে আমি ইয়াত শ্বুটিং কৰা আৰম্ভ কৰিম। আৰু যিহেতু ৱৰ্কশ্বপবিলাকত ওখ ওখ টিনৰ শ্বেড আছিলে, আৰু সেই তেনেকুৱা তাত কৰি থাকোঁতে এইটো চিৰিয়েলৰ কথা ওলালে আৰু আমি কনচেপচুৱেলাইজ কৰিলোঁ যে বেহাৰবাৰী আউটপোষ্ট বুলি চিৰিয়েল এখন কৰিম। আৰু নামটো দি দিয়া গ'ল বেহাৰবাৰী আউটপোষ্ট। সেই নামটো একচুৱেলি তাৰ পৰাহে আহিছিলে, বেহাৰবাৰী আউটপোষ্ট। আৰু সঁচাকৈ এইখন চিৰিয়েল আজি 3000 খণ্ড হ'ল। 3000 খণ্ডতে অসমৰ নাম্বাৰ 1 চিৰিয়েল। আৰু অসমৰ ৰাইজক যি অলপ এণ্টাৰটেইন কৰি সহায় ৰাখিব পাৰিলে এইখন চিৰিয়েলে, তাৰ বাবে মই অসমৰ ৰাইজকলৈ আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু সদায় কৃতজ্ঞ হৈ থাকিম মই তেখেতসকলক, কাৰণ তেখেতসকলে যি ধৰণে আঁকোৱালি ল'লে এইখন চিৰিয়েলক। আমি যি ধৰণে প্ৰচাৰ কৰি আছোঁ, আপোনালোকে সেই ধৰণে আঁকোৱালি লৈ আছে। আৰু প্ৰত্যেকজন কলা কৌশলীলৈ মই মোৰ ধন্যবাদ জনাইছোঁ। আজিলৈকে যিমান আৰ্টিষ্টে ইয়াত কাম কৰিলে, আৰম্ভণিৰ পৰা লৈ এতিয়ালৈকে যিবোৰে কৰিও আছে, প্ৰত্যেকজনকে মই ধন্যবাদ জনাইছোঁ। আৰু বেক অফিচ, লাইটমেন, স্ক্ৰিপ্ট ৰাইটাৰ, প্ৰত্যেকজনকে মই এটা টিম ৱৰ্ক হৈ পেলাই এই কামটো কৰা হৈছে। গতিকে বহুত মানুহ আহিল, বহুত মানুহ গ'ল ইয়াৰ পৰা, কিন্তু চিৰিয়েলটো আজিলৈকে তেনেকুৱা চলি থাকিলে। আৰু আশা কৰোঁ আপোনালোকৰ যদি সঁহাৰি এনেকুৱা পাই থাকোঁ, আমি 3000 নহয়, আমি 4000 বা 5000 খণ্ডলৈকেও লৈ যাম।